আৰু অভিয়াছলি আজি আমি বৰ ধুনীয়া এটা জেগাত আছোঁ আৰু সেইটোৱে হৈছে এইটো আৱান থিয়েটাৰ কেম্প হয় আৰু কেম্পটো আপোনাৰ এটা বস্তু চাওক গোটেই বাহিৰৰ পৰিৱেশটো কিমান ধুনীয়া কৰি দিছে আৱান থিয়েটাৰ কেম্পটো সঁচাকৈ এটা বৃহৎ ডাঙৰ এটা এৰিয়া হয় আৰু এৰিয়াৰ ধুনীয়াকৈ পূৰা হেৰি কৰি দিছে আপোনালোকক মই ভিডিঅ'ত দেখুৱাম গোটেই ভিডিঅ'টো বনাই চেষ্টা কৰিম ভিডিঅ' অনুমতি পালে যিমানখিনি দেখুৱাব পাৰি কাৰণ গোটেইখিনি দেখুৱাব পৰা সম্ভৱ নহ'ব কাৰণ কেলৈ প্ৰস্তুতি বাটো ওলাই গৈছে ওলাই যাব পাৰি মোৰ মানে কেতিয়া খালী পৰিৱেশটো দেখুৱাব পৰা যাব কাৰণ প্ৰস্তুতি বা কেনেকৈ ধৰণৰ ক'ত আৰু কিছুমান বস্তুটো আমি চিনি পামেই চাগে কাৰণ ভিডিঅ' চিডিঅ' চব ওলাই থাকে নহয় জানো সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু আমি আছোঁ পূৰা ধুনীয়াকৈ আমি পূৰা ধুনীয়া এটা পৰিৱেশত আছোঁ মান্দাকাটা আৰু মান্দাকাটা ধুনীয়া পৰিৱেশটো ফুৰিবলৈ আহিলোঁ কাৰণ আমাৰ ৰুমটো বেছি দূৰ নহয় ইয়াৰ পৰা আৰু অলপ আগতে ৰাজধানী কেম্প আছে বুলি কৈছে ৰাজধানী কেম্পত যাব পাৰি যদি চাম অলপ দেৰিকৈ আহিম আকৌ কাৰণ ভোকো লাগিছে ভাত চাত খাই আহিব লাগিব নহয় জানো ভাত চাত খাই আহোঁ তাৰপিছত দেখুৱাই আছোঁ পূৰা ধুনীয়াকৈ বলক হাই গাইজ কি খবৰ সকলোৱে আশা কৰোঁ সকলোৱে খবৰ খাতি ভালে চাগে আৰু পৃথিৱীৰাজ থিয়েটাৰ এতিয়া চলি আছে মান্দাকাটা আৰু মান্দাকাটাত আহি যদি আমি প্ৰস্তুতি বাৰ কেম্পটো নাচাওঁ কেনেকুৱা লাগিব মানে আৱান থিয়েটাৰ কেম্পলৈ আহিছোঁ আৰু কেম্পত দেখিছে গোটেই পৰিৱেশ পুৰা ধুনীয়াকৈ আৰু গোটেই পৰিৱেশটো বহুত ধুনীয়া লাগিছে বহুত চালিয়া লাগিছে আৰু দেখুৱাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই গোটেই পৰিৱেশটো কাৰণ ইয়াৰ পৰাতো বাহত ওলাই গ'ল ওলাই যোৱাৰ পিছতো পৰিৱেশটো চাবলৈ আহিলোঁ আৰু আমাৰ ৰুমটো ওচৰতে দিছিলে মানে কি হয় প্ৰস্তুতি বাৰ কেম্পৰ ওচৰতে দিছিলে আৰু কেম্পৰ ওচৰত দিয়াৰ কাৰণে আমি আহিলোঁ ৰাতিপুৱা শুই উঠি আহিলোঁ ভাবিছিলোঁ ভিডিঅ' বনাব নোৱাৰিম বুলি ভাবিছিলোঁ কাৰণ সোমাব নোৱাৰিম বুলি ভাবিছিলোঁ ইয়াৰ বৰ্তা দুজন আছিলে সেই দুজনে সোমাব দিলে আৰু দিয়াৰ পিছতে মই পাৰ্মিশ্যন লৈ লৈছোঁ কাৰণ ভিডিঅ' বনাবলৈ পাৰিম নে নোৱাৰিম আৰু ইয়াৰ গোটেই পৰিৱেশটো দেখি সঁচাই বহুত ভাল লাগিল আৰু দেখুৱাম আপোনালোককো বেক কেমেৰাত দেখুৱাই আছোঁ চাই থাকক এইটো হৈছে প্ৰস্তুতি বাৰ কেম্পৰ এটা মন্দিৰ হয় আৰু এনেকুৱা এটা মন্দিৰ যেতিয়া কেম্পৰ ভিতৰত এনেকুৱা এটা মন্দিৰ থাকে তেতিয়াতো চবৰে ভাল লাগে নহয় জানো আৰু গোটেই বহুত ধুনীয়া লাগিছে মানে মন্দিৰটো ভাল লাগিছে এই গোটেই পৰিৱেশ দেখিছে বৰ ধুনীয়াকৈ আৰু বাঁহ ভাকৰ গোটেই জাপি এইবিলাক মানে কি মৰমবোৰ ইয়াতো ওলোমাই মানে কি থৈ সজাইছে ধুনীয়াকৈ আৰু এইটোতে ইয়াতে হয় গোটেই আৰ্টিষ্টখিনি থকা হয় আৰু লগতে নাটকৰ আখৰাটো এইটো গৃহতে কৰা হয় আৰু নাটকৰ আখৰা এইটো গৃহতে কৰা হয় লগতে যোনটো এইটো বিল্ডিং দেখিছে সেইটোতে চাগে গোটেই আৰ্টিষ্টখিনি ৰখা ব্যৱস্থা কৰা আছে আৰু বনাই হ'লে আৰু মজা লাগিব গোটেই পৰিৱেশ দেখিছে আৰু এটা বৃহৎ এটা ডাঙৰ এলেকা হয় সেই এলেকাটো সঁচাই কি ক'ম ভাষা নাই ক'বলৈ এইখন যে দেখিছে আৰু এই ফিল্ডখন যে দেখিছে এই ফিল্ডখনতে তেওঁলোকৰ যেতিয়া ওলাই যোৱাৰ আগত যোনটো প্ৰেক্টিচ হয় প্ৰিমিয়াৰ শ্ব' হয় প্ৰিমিয়াৰ শ্ব'টো ইয়াতে কৰা হয় ধুনীয়াকৈ আমি যে সকলোৱে ভিডিঅ' বনোৱাই মানে দেখি থাকোঁ ষ্টেজৰ ওপৰত প্ৰস্তুতি বা নাচি থকা শিকাই থকা কিবা বস্তু সেইখিনি বস্তু মানে সেইখিনি কাম ইয়াতে কৰা হয় ইয়াতে ডাঙৰ ষ্টেজ বনাই লৈ কৰে আৰু সঁচাকৈ প্ৰস্তুতি বা সকলো ফিলে অকল প্ৰস্তুতি বা ফটো যিমানে নহয় সিফিলেও যাওঁ আৰু সিফিলেও দেখুৱাই আছোঁ আপোনালোকক বলক আৰু এইটো দেখিছে এইটো এটা চুইমিং পুল নহয় বাৰু সজাবলৈ পৰা বস্তু মাছ চাছ দি আছে চাগে ধুনীয়া লাগিছে এনেকুৱা এটা চুইমিং পুলো আছে মাছ চাছ যাব পৰা আৰু এইফালে এজোপা আহঁত গছজোপা দেখিও ভাল লাগিছে কিবা ভাল লাগিছে ক'বলৈ ভাষা নাই মানে এনেকুৱা ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আমি প্ৰথম আগফালেও যাম আগফালেও দেখুৱাম আপোনালোকক মজাকৈ বলক এই গছজোপা দেখি চাগে সকলোৱে মনত পৰিছে চাগে কাৰণ প্ৰস্তুতি বা প্ৰায়ভাগখিনি ৰিল এইটো মানে এই গছজোপাৰ তলতে বনোৱা আছে মানে কি ইয়াতে কিবা প্ৰগ্ৰেমবিলাক ইয়াতে পতা হয় আৰু আৰম্ভণিও চাগে ইয়াতে কৰা হৈছিলে আৰু গোটেই গানৰ ভিডিঅ' কেইটামানো ইয়াতে পাইছিলে চাগে সকলোৱে দেখিছে চাগে এই গছজোপা কিন্তু ইয়াৰ ডেক'ৰেশ্যনটো বহুত ধুনীয়াকৈ আছিলে তেতিয়া ভাল লাগিছিলে আৰু এইটোও ভাল লাগিছে এইটোও মজা লাগিছে আৰু কাৰণে গোটেই চাৰিফালে পৰিৱেশ আৰু সিফালেও দেখুৱাব চেষ্টা কৰিম আপোনালোকক গৈ আছোঁ মই ব'লক সিফালেও যাওঁ কাৰণ ইয়াৰ বহুত ডাঙৰ এলেকাটো দেখুৱাবলৈ অলপ কষ্ট হ'ব মানে কি হয় যেতিয়া চলি আছিলে তেতিয়াতো ভাল লাগিলেহেঁতেন নহয় জানো এয়া হৈছে প্ৰস্তুতিৰ বাৰ বহি আৰাম কৰা জেগাবিলাক হয় আৰু কিছুমান বস্তু ডেক'ৰেশ্যন কৰি থৈছে ধুনীয়াকৈ আপোনালোকক মই বেক কেমেৰাত দেখুৱাম বাৰু আৰু পাটনা আহি কেনেকুৱা লাগিছে কৈ দিয়া বহুত ভাল লাগিছে আৰু মানে কি ইমান ধুনীয়া এটা পৰিৱেশ মনোমোহা পৰিৱেশ মানে খুবেই এটা ভাল লাগিছে মানে ইয়াতে জোলনা আছে জোলনাখিনি মই দেখাই আছোঁ লগতে এইফালে ধুনীয়াকৈ টায়াৰৰ মানে এখন টেবুল বনাই থৈছোঁ তাতে মানে গোটেই ষ্টাফ বুলি নকওঁ মই মানে যিখিনি আমাৰ আলহী আহে বা অতিথি আহে সেইখিনি তাত বহি চাহ খায় প্ৰস্তুতি বালত আলোচনা কৰে আৰু বাকী ইফালে দেখাই আছোঁ পৰিৱেশটো বলক ধুনীয়াকৈ বেক কেমেৰা এইটো হৈছে প্ৰস্তুতি বা পূৰা বহি অলপ আৰাম কৰা মানে কি অলপ আড্ডা মৰা বুলি ক'লে বেয়া নহয় চাগে বেয়া নাপায় চাগে প্ৰস্তুতি বা আৰু সেইফালে আছে প্ৰস্তুতি বা এখন কি হ'লেতো আপোনাৰ ছোৱালীজনী ফটো আৰু সেই তাতে আছোঁ আৰু ধুনীয়াকৈ
এতিয়া মই বহি আছোঁ মানে বৰষুণো দি আছে, পূৰা দামাকা বৰষুণ দি আছে। আৰু বৰষুণ দিয়াৰ উপৰি মানে কি হয়, আমি এতিয়া জোলনাতে অলপ বহি লৈছোঁ, কাৰণ বৰষুণতো বাহিৰলৈ যাব নোৱাৰোঁ। আৰু একচুৱেলি প্ৰস্তুতিৰ পৰা থাকে এইটো ঘৰ, মানে প্ৰস্তুতিৰ পৰা ঘৰ বুলি ক'লেও বেয়া নহ'ব চাগে, কাৰণ অখৰা ঘৰ ইয়াতে হ'লে মানে কি অখৰাস্থলীটো ইয়াতে হ'লে প্ৰস্তুতিৰ পৰা ইয়াতে থকা হয়, আৰু ইয়াতে প্ৰায়খিনি টাইম থকা হয়। আৰু তেওঁ গুৱাহাটীতো ঘৰ আছে বুলি জানিছোঁ। যি কি নহওক, আপোনালোকক দেখুৱাম বৰষুণ যাব এৰিছে, আৰু ইয়াৰ পিছতো দেখুৱাম প্ৰস্তুতিৰ পৰা পুৰা ধুনীয়া পৰিৱেশটো। আৰু পূৰা পাৰ্কিঙৰ নিচিনা এটা পৰিৱেশ আছে, দেখিছে পূৰা ধুনীয়াকৈ গছ পুলি হৈছে। মোৰ লাগিছে তেওঁ ফুল বহুত ভাল পায় নেকি, আৰু সেইটো কাৰণে চাগে চাৰিওফালে ফুল চুল ৰুই ধুনীয়া কৰি থৈছে। পৰিৱেশটো সঁচাকৈ কিবা এটা ভাল লাগিছে, নহয় জানো। আপোনালোকক দেখুৱাম, দেখুৱালোঁ যিমান পাৰোঁ, আৰু কাৰণ থকাতে বেছি ভাল লাগিলে, নহয় জানো। আৰু দেখুৱালোঁ যিমান পাৰোঁ আপোনালোকক, সেইখিনি যিমানখিনি দেখুৱাব পাৰি সেইখিনি দেখুৱালোঁ। এতিয়া যাওঁ ৰুমত গৈ আকৌ কেনেকুৱা কৰিব পাৰি ৰুমতে দেখুৱাওঁ আৰু অকণমান আকৌ ৰাজধানী কেম্প আছে বুলি কৈছে, ৰাজধানী কেম্পত যাব পাৰি চাবলৈ। কিন্তু কেম্পটোৱে দেখাৰ আগতে আমাৰ ধুনীয়া পাহাৰখন দেখিলোঁ। পাহাৰখনৰ ওচৰতে সৰু শ্বৰ্ট ভিডিঅ' মই বনাই লওঁ। আমি তিনিটা আহিছোঁ, আৰু পূৰা এইফালৰ পৰা চাওক পূৰা সেউজীয়া, এটা বস্তু ভাল লাগে, সেউজীয়া। গুৱাহাটীৰ মাজত সেউজীয়া পৰিৱেশ দেখি ভাল লাগে, নহয় জানো। আৰু এইফালে পূৰা পাহাৰখন ধুনীয়া লাগিছে। ইয়াতে ভিডিঅ' মানে সৰু ইনষ্টাগ্ৰামৰ সৰু শ্বৰ্ট ভিডিঅ' মই বনাই লওঁ, আৰু পূৰা পিছফালে বেকগ্ৰাউণ্ডত এইফালে দেখুৱাই আছোঁ, কাৰণ সঁচাকৈ পাহাৰ বস্তুটো একদম ভাল লাগে, বহুত ভাল লাগে। দেখিছে কিমান চালিয়া লাগিছে পাহাৰখন। আৰু এইফালে যাম আৱান থিয়েটাৰ কেম্পলৈ যাম, কাৰণ মই ৰাতিপুৱা গৈছিলোঁ, আপোনালোকে চাগে চালেই। ৰাতিপুৱা গৈছিলোঁ, ৰাতিপুৱা গৈ অহাৰ পিছতো আকৌ এবাৰ যাবলৈ মন গৈছে, যাওঁ আৱান থিয়েটাৰ। এতিয়াও ৰাতিপুৱা যেতিয়া গৈছিলোঁ এতিয়া বৰষুণ দিছিলে, আৰু বৰষুণ দিয়াৰ উপৰিও মানে কি মোৰ পাৰ্টনাৰকেইটা লগৰকেইটা ক'লে আকৌ যাওঁ বুলি, আৰু সেইটো কাৰণে আহিছোঁ। আহি আকৌ ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ, ধুনীয়াকৈ চালিয়া লাগিছে। দেখুৱাই থাকিম, ভিডিঅ' চিডিঅ' বনাই লওঁ, নহয় জানো। ভিডিঅ' চিডিঅ' বনাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ। গাইজ আমি ফটো চটো মাৰি আহি গ'লোঁ পুৰা ধুনীয়াকৈ। আৰু এয়া যিমান দিন আপুনি অনুগ্ৰহ কৰি ডিষ্টাৰ্ব নকৰে গাইজ বৰ্তমান আমি ফটো মাৰি ভিডিঅ' চিডিঅ' বনাই আহি গ'লোঁ। আৰু এতিয়া আৱান থিয়েটাৰ মানে 5টা বাজিব হ'ল, সন্ধিয়া হ'বলৈ হ'ল আমাৰো, কাৰণ আমি যাব লাগিব 5টা বজাত। মানে কি আমাৰ য'ত থিয়েটাৰ, আমাৰতো গম পাইছে চাগে, আমি থিয়েটাৰ আমাৰ নাটক আছে আজি, আমিও যাব লাগিব, টাইম মেইনটেইন কৰিব লাগিব, মানে 6টা বজাত পাবগৈ লাগিব। আৰু ওলাই মেলি যাওঁতে মানে অকণমান দেৰি হ'ব। যি কি নহওক, আজি আমি ফটো চটো মাৰি দিওঁ, চিনেৰীটো বহুত চালিয়া লাগিলে, সেইটো দেখুৱালোঁ আপোনালোকক। আৱান থিয়েটাৰ গৈছিলোঁ কেম্পত, মইতো কেম্পত গৈছিলোঁ কৈছোঁ, সেইখিনি ভিডিঅ' আপোনালোকে দেখিলে চাগে। সেইখিনি ভিডিঅ' দেখুৱাম, কাৰণ এবাৰ গৈছিলোঁ, আকৌ এবাৰ যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ, সময় নহ'লে। যি কি নহওক, আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইয়াৰ উদ্দেশ্য একো নাই ভিডিঅ' বনোৱা, খালি এটা সাঁচি ৰাখিছোঁ বুলি ক'লেও বেয়া নহয়। এই ভিডিঅ' সাঁচি ৰাখিছোঁ, কাৰণ আৱান থিয়েটাৰত আহিছিলোঁ। এদিন প্ৰস্তুতিবাক যদি লগ পোৱা হয়, প্ৰস্তুতিবাক ক'ব পাৰিম যে আপোনাৰ কেম্পত গৈছিলোঁ বুলি। সেইটো কাৰণে ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি মোৰ নতুন মেম্বাৰসকলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।